নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আজি আপোনালোকৰ সন্মুখলৈ লৈ আনিছো এজন মেধাৱী ছাত্ৰ হৈ আছে বুলি আমি ভাবি লৈছো আৰু মই বেছি দীঘলীয়া নকৰো গতিকে পোনপটীয়াভাৱে মই পৰিচয় কৰাই দিছো তেখেত হৈছে ডাক্তৰ মধুসূদন কলিতা নমস্কাৰ আচ্ছা স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ ধন্যবাদ আচ্ছা মধুসূদন কলিতাই যোৱা 2 মে তাৰিখে যি MBBS ফলাফল ঘোষণা কৰিলে সেই ফলাফল অনুসৰি সমগ্ৰ অসমৰ ভিতৰত দ্বিতীয় স্থান পাবৰ কাৰণে সক্ষম হৈছে তোমাক তুমি বুলিয়ে কৈছো দেই নিশ্চয় মানে মই এই কাৰণে তুমি বুলি কৈছো মোৰ ভাগিন গৰাকীৰ লগত একেলগে পঢ়াই তে তোমাক অভিনন্দন জনাইছো ধন্যবাদ আচ্ছা আৰু মই তোমাৰ লগত কথা পাতিম সেই কথাখিনি যাতে আমাৰ নৱপ্ৰজন্মৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে আৰু তেখেতলোকে ভৱিষ্যতৰ দিনত এজন চিকিৎসক হ'ম বুলি ভাবিছে তেখেতলোকক উদ্দেশ্যি এই কথাখিনি পাতিবলৈ বিচাৰিছো ঠিক আছে মই প্ৰথম তোমাৰ পৰা জানিবলৈ বিচাৰিম তুমি প্ৰাথমিক বিদ্যালয় ক'ত পঢ়িছিলা আচলতে মোৰ পুৰণা ঘৰ অৰ্থাৎ ৰূপহীমুখ বুলি কয় শিৱসাগৰ মানে জিলাত পৰে বৰিশাগৰ ফালে যায় তো শিৱসাগৰৰ জিলাৰ সেই ৰূপহীমুখ কুমাৰগাঁৱত মই প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিলোঁ মানে আৰম্ভণি প্ৰাৰম্ভিক পৰ্যায়ত তাৰ পৰা পঢ়িছিলোঁ তাত থকা 528 নং ৰূপহীমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা মই আৰম্ভ কৰি তাৰপিছত পৰৱৰ্তী পৰ্যায়ত কিছুমান কাৰণত আমি ইয়ালৈ স্থানান্তৰ কৰিবলগীয়া হ'ল জগদৰলৈ তাৰ পৰা মই ভৰ্তি হওঁ জ্যোতি বিদ্যাপীঠত তাৰ পৰাই মই শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জ্যোতি বিদ্যাপীঠ হয় 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 ৰূপহীমুখৰ কথা যে এখেতে ক'লে মোৰ মনত আছে এবাৰ এজন সাংসদ তালৈ গৈছিলে হয় তোমালোকৰ সেই ৰূপহীমুখলৈ হয় আৰু সাংসদজনে তাত এষাৰ কথা কৈছিলে যে ৰূপহীমুখ বুলি যে এটুকুৰা জেগা মোৰ সমষ্টিত আছে মই আজিহে গম পাইছো গতিকে ৰূপহীমুখ সেই জেগাটুকুৰা মানে সেই তুমি লৰালি কালটো বাদেই দিয়া তাত বহুত আগৰ পৰাই তাৰমানে সেই জেগাটুকুৰাৰ পৰা আমাৰ যিসকল জনসাধাৰণ সেই জনসাধাৰণে বিভিন্ন সা সুবিধা পোৱাৰ পৰা কিন্তু বঞ্চিত হৈ আছে গতিকে বাৰিষাৰ দিনকেইটাত ৰূপহীমুখত কিমান মানুহে কষ্ট পায় সেইটো মানে আমি অনুভৱ কৰিব পাৰো আচ্ছা মই এতিয়া আহিছো তোমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তুমি যদি বেয়া নোপোৱা মই সুধিব পাৰো চাগে তোমাৰ ফলাফল কেনেকুৱা আছিল তেতিয়া মোৰ তেতিয়া শতাংশত ক'বলৈ গ'লে 95.7% আছিলে সেই সময়ত ফলাফল মোৰ 95 হয় আচ্ছা তোমাৰ কিবা পজিশন আছিল নেকি নাই হয়তো 6 নম্বৰ কমিছিলে মোৰ দশম পজিশনৰ বাবে আচ্ছা হয় 95 কম পাৰ্চেন্টেজ নহয় কাৰণ আমি যেতিয়া মেট্ৰিক দিছিলো তেতিয়া তোমাৰ 90 ওপৰলৈতো নাযায় পাৰ্চেন্টেজ হয় হয় in between 80 to 85 তাতে মানে প্ৰথম যিজনে ষ্টেণ্ড কৰে তাতে থাকে আচ্ছা তাৰ পিছত তুমি কলেজ ক'ত পঢ়িলা মানে হায়াৰ সেকেন্ডাৰী ক'ত পঢ়িলা মই ডিব্ৰুগড়ৰ চলপুৰ একাডেমীত মই উচ্চতৰ মাধ্যমিক বিদ্যালয় মানে শিক্ষা আহৰণ কৰিছিলোঁ তাৰ পৰা আৰু তাত তোমাৰ পাৰ্চেন্টেজ কেনেকুৱা আছিল মোৰ তেতিয়া ধৰক 93 অৰ্থাৎ 93.6-7% তেনেকৈ আছিলে আচ্ছা তুমি চিকিৎসক ইতিমধ্যে হলা হয় মানে সৰুতে ল'ৰা ছোৱালীবিলাকৰ এটা লক্ষ্য থাকে যেতিয়া ক্লাছ 8 7 তেনেকুৱা ক্লাছবিলাকত যেতিয়া ৰচনা লিখিবলৈ দিয়া হয় মোৰ জীৱনৰ লক্ষ্য এটা বহুতে লিখে যে মই এজন চিকিৎসক হ'ম বা ডাক্তৰ হ'ম তুমি লিখিছিলা নে তেনেকে হয় তাত মই মানে মোৰ যদি আগৰ বহি আছে তাত ওলাব মই চিকিৎসক হ'ম বুলি লিখিছিলোঁ মানে এনেকুৱা হয় যে আমাৰ সৰুতে আমি বিশেষ নাজানো সেইটো মুহূৰ্তত আমি হয়তো কোনোবা এজন মানুহক দেখো সমাজত ধৰক তেখেতৰ প্ৰতিচ্ছবি দেখো বা বেলেগে কৈ দিয়ে যে এই ধৰক যি প্ৰফেশ্যন যি বৃত্তি এই বৃত্তিটো বহুত ভাল তেতিয়াই মনত সোমাই যায় যে মই এইটো হ'ব লাগিব তেতিয়াৰ পৰা মোৰ মানে ধৰক মনত সোমাই গৈছিলে পৰৱৰ্তী সময়ত আগবাঢ়িছিলোঁ তাৰপিছত আৰু সেই ল'ৰালিতে তুমি ৰচনাত যিটো লিখিছিলা মই এজন চিকিৎসক হ'ম হয় আৰু সেইটো মানে তুমি প্ৰকৃততে লিখিছিলা হয় প্ৰকৃততে লিখিছিলোঁ আচ্ছা শুনা দেই মোৰ নিজৰ কথা এটা কওঁ ময়ো আগতে কওঁ ডাক্তৰ হ'ম বুলি ডাক্তৰ নহ'লো মানে সেইটো লাইনত যাবগৈ নোৱাৰিলো কাৰণ মই যেতিয়া ক্লাছ 8 9 পঢ়ি আছিলোঁ তেতিয়া নিজকে আৱিষ্কাৰ কৰিলোঁ যে মই সায়েন্স ষ্ট্ৰীমটোৰ কাৰণে একেবাৰে অনুপযুক্ত বুজিছোঁ গম পাইছা মই বহুত বেয়া আছিলোঁ আৰু সেইকাৰণে সেই লাইনটোৰ ক্ষেত্ৰত আমি নগ'লোগীয়া নগ'লো মানে যাবলৈ উপযুক্ত নাছিলোঁ আচ্ছা এই যিটো তোমাৰ ড্ৰিম তুমি এজন ডাক্তৰ হ'বা সেই কথাষাৰ আনেতো তোমাৰ মগজুত ভৰাই দিয়া নাছিল নিশ্চয় মানে কিছুমান কথা ক'ব লাগিব এনেকুৱা ধৰণৰ আপোনাৰ ধৰক একেবাৰতে আপুনি নিজে ভাবিব পৰা ক্ষমতা সেই বয়সটো নাথাকে হয়তো কোনোবাই ক'ব এই বৃত্তিটো ভাল কিন্তু এইটো কৈ দিলে অলপ অসুবিধা হৈছে তুমি এইটোৱে হোৱা ধৰক পৰৱৰ্তী পৰ্যায়ত হয়তো মোৰ মিলি গ'ল যে মই ভাল পোৱা বস্তুটোৰ লগত মোৰ পঢ়াখিনিৰো সামঞ্জস্য আছে মিল আছে সেয়ে হ'ব পাৰিলো কিন্তু মই ভাবো যে কেতিয়াবা সলনি হয় কিন্তু সলনি হৈ বহুত সফল হয়
বহুত ভাল সমাজৰ কাৰণে কাম কৰে মই মেডিকেল লাইনত যাম তাৰপিছত তেওঁলোকে ইঞ্জিনিয়াৰিং লাইনত হয় হয় এইটো নিশ্চয় হয় আৰু তেওঁলোকে সেইটো দিশত সফলো হয় মই দেখিছো বহুত তেনেকুৱা তেনেকুৱা বিশেষ নাই আচ্ছা তোমাৰ এম আছিলে তুমি চিকিৎসক হ'বা হয় তোমাৰ সেকেন্ড অপচন কিবা আছিল নেকি যদি তুমি চিকিৎসক নহলাহেঁতেন হয় মই সেই মুহূৰ্তত সৰুতে মই সৰুৰ কথা কৈছো সৰুতে মানে দুটা বৃত্তি ভাল লাগিছিল চিকিৎসক আৰু প্ৰশাসনিক বিষয় এইটো কাৰণে ভাল লাগিছিল যে মানুহৰ মুখত শুনি থকা যায় বা নিজেও দেখা যায় কোনোবা এজন তেনেকুৱা হেৰিৰ বিষয়ে কিন্তু পৰৱৰ্তী পৰ্যায়ত মানে মই এইটো আৱিষ্কাৰ কৰিলো যে মই এই বৃত্তিটো মোৰ বেছি ভাল লাগিছে বা পঢ়াখিনি মই মানে বেছি ভালকে আয়ত্ব কৰিব পাৰিম গতিকে তাৰপিছত আৰু সেইটোলৈ বেছি ধাউতি মিলিলে আচ্ছা তুমি মেডিকেলত চিট পাবৰ কাৰণে হয় তোমাৰ যিটো প্ৰস্তুতি সেই প্ৰস্তুতিটো কেনেকুৱা আছিল হয় মানে তেনেকুৱা ধৰণৰ ক'বলৈ গ'লে আমাৰ প্ৰৱেশ পৰীক্ষা হয় মানে প্ৰৱেশ পৰীক্ষাৰ পেটাৰ্ণ অৰ্থাৎ পদ্ধতিবোৰ সলনি হৈ থাকে আপগ্ৰেড হৈ থাকে কিন্তু সেইটো মুহূৰ্তত যদি ক'বলৈ যাওঁ ধৰক এতিয়াৰ দৰে MCQয়ে হৈছিলে তো তাৰ কাৰণে ধৰক আমাৰ কলেজত পঢ়োৱা হৈছিলে পঢ়োৱা মানে ধৰক ডাইৰেক্ট কিছুমান ক্ষেত্ৰত এন্ট্ৰেন্সৰ কাৰণে পঢ়োৱা হৈছিলে আৰু কিছুমান সাধাৰণ যোনখিনি মানে হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাৰ কাৰণে ফাইনেল এক্সামৰ কাৰণে পঢ়োৱা হৈছিলে তো দুইটাৰ মাজত সামঞ্জস্য যথেষ্ট আছে গতিকে সেই বস্তুখিনি খৰচি মাৰি পঢ়িলে হৈ গৈছিলে মোৰ সেই সময়ছোৱাত কিন্তু লাহে লাহে ধৰক মই এতিয়া অনুভৱ কৰোঁ কম্পিটিশ্যন বাঢ়ি গৈছে তো আৰু খৰচি মাৰি পঢ়া আৰু ধৰক MCQ প্ৰেক্টিছ কৰাৰ বেছি প্ৰয়োজন আছে সেই মুহূৰ্ততকে তাৰমানে মেডিকেল এন্ট্ৰেন্সত পাছ কৰিবৰ কাৰণে হয় ক্লাছ 9 10 11 12 হয় সেই চাৰিটা বছৰৰ হয় যিখিনি মানে তোমাৰ সিলেবাছত থাকিব হয় হয় সেই কথাখিনি নিশ্চয় সূক্ষ্মভাৱে আয়ত্ত কৰিব আহিব লাগিব মানে এটা কথা যদি মই ক'ব বিচাৰো ধৰ 9 আৰু 10 যোনখন ধৰক বিজ্ঞানৰ পাঠ্যপুথি সেই বিজ্ঞানৰ পাঠ্যপুথিৰ বিস্তৃত যোনটো আভাস সেইটো থাকে 11 12ত গতিকে আপুনি যদিও আপুনি 9 10ৰ পৰা প্ৰিপেয়াৰ নকৰে তথাপি তাৰ কিন্তু ভিত্তিটো সৃষ্টি হয় 9 আৰু 10তে নৱম দশম শ্ৰেণীৰ পৰা ধৰক তাৰ বেচিছটো আৰম্ভ হয় গতিকে তেতিয়াৰ পৰা যদি অকণমান সেই শ্ৰেণীটোৰ বস্তুখিনি ভালকে পঢ়ে ভৱিষ্যতে সুবিধা হয় মানে কনচেপ্টটো ক্লিয়াৰ হৈ গ'লে আৰু হয় নিশ্চয় তুমি কিবা কোচিং কৰিছিলা নেকি সেই সময়ছোৱাত কৰা নাছিলো সময়ো ধৰক কম আছিলে গতিকে মই কৰা নাছিলো হয় আচ্ছা তুমি যোৰহাট মেডিকেলত হয় মেডিকেলৰ পৰা তুমি মানে MBBS কমপ্লিট হয় কৰিছা হয় তোমাক মই এইটো সুধিবলৈ বিচাৰিম যে MBBS ৰ গোটেই কোৰ্ছটোৰ বিষয়ে কোৱাচোন কিমান সেমিষ্টাৰ মানে মই জানো ধৰা হয় হয় কিন্তু মই ভাবিছো আমাৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে জানিব লাগিব তো MBBS ৰ মানে মই আকৌ ক'ব বিচাৰিছো মানে শেহতীয়াকৈ আমাৰ বাৰত ধৰক অলপ কাৰিকুলাম অৰ্থাৎ শৈক্ষিক যোনটো পদ্ধতি অলপ সলনি হৈছে বাকী ধৰক যোনখিনি বেচিছ অৰ্থাৎ যোনখিনি অন্তৰ্নিহিত কথা সেইখিনি একেই আছে তো চিকিৎসাৰ পদ্ধতিটো আগতে যোনটো আছিলে 9টা সেমিষ্টাৰ বুলি কয় হা কিন্তু আমাৰ MBBS ৰ এটা হয় যে বৰ্ষৰ ওপৰত বেছি ভিত্তি কৰা হয় গুৰুত্ব আৰোপটো বেছি হয় ধৰক MBBS ফাৰ্ষ্ট প্ৰফ ছেকেণ্ড প্ৰফ থাৰ্ড প্ৰফ তেনেকুৱা ধৰক 4টা বৰ্ষ থাকে তেনেকুৱাকৈ তো এতিয়া কি কৰিলে সেই সেমিষ্টাৰ পদ্ধতিটো অলপ অৱসান ঘটাই বৰ্ষৰ মানে গুৰুত্বটো আৰু বঢ়াই দিলে তো 4টা বৰ্ষ থাকে তাত ধৰক 19টা বিষয় থাকে 19টা বিষয়ৰ ধৰক মই দিয়াৰ সময়ত শেষৰ ফালে ধৰক 4টা প্ৰধান বিষয় আছিল প্ৰথম বৰ্ষত 3টা প্ৰধান বিষয় দ্বিতীয় বৰ্ষতো 3টা প্ৰধান বিষয় আৰু তৃতীয় বৰ্ষত ধৰক 4টা প্ৰধান বিষয় আছিল আৰু ধৰক সৰু সৰু কিছুমান বিষয় আছে এই 4টা প্ৰধান বিষয় যে মই যে কৈছিলো ফাইনেল ইয়াৰ তাৰ ভিতৰতে সোমাই গৈছিল তো আৰম্ভণিতে এনেকুৱা ধৰণৰ হয় বেচিছ অৰ্থাৎ আমাৰ শৰীৰটোৰ বিষয়ে পঢ়িব লাগে নৰ্মেল পৰিঘটনাবোৰ মানে ধৰক ডিজিজবোৰ নহয় বেমাৰবোৰ নহয় আমাৰ ধৰক যোনখিনি নেচাৰেল হয় প্ৰাকৃতিক অৰ্থাৎ ফিজিঅলজিকেল বুলি কয় য'ত আপোনাৰ শৰীৰৰ বিভিন্ন পৰিঘটনা পঢ়ো ধৰক এনাটমি বুলি কয় য'ত আমি বিভিন্ন অংগ প্ৰত্যংগৰ বিষয়ে পঢ়ো আৰু 3 নম্বৰটো হৈছে ধৰক বায়োকেমিষ্ট্ৰি আমাৰ বিভিন্ন পৰিঘটনা তাৰ বায়োকেমিকেল আমাৰ বেলেগ বেলেগ ৰিয়েকশ্যন হৈ থাকে বডিত সেইখিনিৰ বিষয়ে পঢ়ো তাৰপিছত ঠিক তেনেদৰে আপোনাৰ দ্বিতীয় বৰ্ষত আমি যেতিয়া পঢ়িছিলো তেতিয়া 3টা সাবজেক্ট আছিলে ধৰক ফাৰ্মাকলজি য'ত দৰৱবোৰৰ বিষয়ে মানে বিতংক পঢ়িব লাগে পেথলজি যেনেকৈ তাত আপোনাৰ শৰীৰৰ বিভিন্ন এবনৰ্মেলিটি অৰ্থাৎ যোনখিনি আপোনাৰ নৰ্মেল হৈ আছে তাতকৈ কি চেঞ্জ আহিছে বিভিন্ন প্ৰকাৰ সেইখিনি পঢ়িব লাগে আৰু মাইক্ৰ'বায়'লজি তাত আমি অণুজীৱৰ বিষয়ে পঢ়োঁ আমাৰ বেমাৰ সৃষ্টি কৰা অণুজীৱ আমাৰ শৰীৰত যোনখিনি নৰ্মেলি থাকে অৰ্থাৎ বেমাৰ নোহোৱাকৈ থাকে সেইখিনি বিষয়ে পঢ়িব লাগে তৃতীয় বৰ্ষত মই পঢ়াৰ সময়ত ধৰক আছিল এটা হৈছে প্ৰিভেন্টিভ এণ্ড ছ'চিয়েল মানে মেডিচিন বুলি কয় অৰ্থাৎ আমি তাক মানে এনেকুৱা আমাৰ ৰোগ প্ৰতিৰোধ মানে ধৰক চিকিৎসা বিজ্ঞান বুলি ক'ব পাৰোঁ আমাৰ মানে আজিকালি এটা নতুন মানে আগৰ পৰাই আছে সেইটো আজিকালি বেছি গুৰুত্ব দিয়া হয় যে আমি ৰোগটো বেছি প্ৰতিৰোধত বেছি গুৰুত্ব দিওঁ সেইটো বিষয় আছে ঠিক তেনেদৰে ফৰেনচিক মেডিচিন বুলি এটা বিষয় আছে য'ত তাৰমানে আমিতো যোনবোৰ দেখি থাকোঁ CIDৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ ধৰক টিভি শ্ব'ত দেখা যায় আমি যে এটা ধৰক কোনোবা এজন মানুহ ঢুকাইছে তেতিয়া আমি কেনেধৰণে আগবাঢ়ো যে সেইটো কিয় ঢুকাইছে তাৰ বিষয়ে ধৰক আৰু বিষয় বেছি আছে তাৰ বিষয়ে টক্সিকলজি বুলিও আছে সেইটোৱে পঢ়া হয় তাৰপিছত তাত তৃতীয় বৰ্ষত আৰু আছে ধৰক ENT আৰু অপথেলমলজি অৰ্থাৎ নাক কাণ চকু এই বিষয়ে পঢ়িব লাগে আৰু যোনটো আমাৰ শেষ বৰ্ষ
তাত প্ৰধান বিষয়টো হৈছে চাৰ্জাৰী, অৰ্থাৎ অস্ত্ৰোপচাৰৰ বিষয়ে মানে বেছি বিতংকৈ পঢ়ে, শল্য চিকিৎসা বুলি কয়। তাৰপিছত মেডিচিন ধৰক, তাৰপিছত পেডিয়াট্ৰিক্স, শিশু ৰোগৰ বিষয়ে বেছি পঢ়া হয়, আৰু অবষ্টেট্ৰিক আৰু গাইনকলজি, স্ত্ৰী প্ৰসূতি ৰোগৰ বিষয়ে পঢ়োৱা হয়। তাৰমানে সেই MBBS টো কমপ্লিট কৰাৰ পিছত এজন যেতিয়া এজন চিকিৎসক হয়, তেখেতে মোটামুটি এজন মানুহক মানে ভালকে চিকিৎসাটো দিব পাৰে বুলি তুমি মানে পাঠ্যক্ৰমৰ ভিত্তিত ধৰক এনেকুৱা ধৰণৰ কথা, এজন MBBS হৈ পেলাই ধৰক সকলোবোৰ নাজানিব পাৰে, কিন্তু যিমানখিনি ধৰক সেই পদ্ধতিটোত আশা কৰা যায় তেনেকেই ধৰক বনোৱা হৈছে বুলি মই ভাবোঁ। বিশেষকৈ সৰ্বভাৰতীয় পৰ্যায়ত ধৰক একেখনেই মানে কাৰিকুলাম, অৰ্থাৎ একেখিনি চিলেবাছেই ফ'ল' কৰা হয়। মই ভাবিছোঁ তাত এটা ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰা হৈছে। আচ্ছা, আৰু মই জানিবলৈ বিচাৰিম যে তুমি MBBS কমপ্লিট কৰাৰ পিছত তোমালোকে 1 বছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে, কৰিলানে? নাই, মই কৰিম এতিয়া, ৰিজাল্টটো দিছে। আচ্ছা, এইবিলাক মানে গাঁৱৰ হস্পিটেল বিলাকত কৰিব লাগিব নে তোমাৰ মেডিকেলতে কৰিব লাগিব? বেছি মানে হয়তো চাগে অধিকাংশ মই মেডিকেলতে থাকে, তথাপিও মই যে কৰিছোঁ তৃতীয় বৰ্ষৰ এটা বিষয় আছিল ছ'চিয়েল আৰু প্ৰিভেণ্টিভ মেডিচিন, তাৰ অন্তৰ্ভুক্ত হৈ পেলাই ধৰক অলপ গাঁৱলীয়া অঞ্চল আৰু কিছুমান চহৰীয়া অঞ্চললৈ যাব লাগে। কিন্তু এই পঢ়ি থকাৰ সময়খিনিত পোষ্টমৰ্টেম কৰিবলগীয়া কিবা চিটুৱেশ্যনত পাইছিলা নেকি তেনেকুৱা? মই যেতিয়া কৰিছিলোঁ নিজে কৰিব লগা হোৱা নাই, কিন্তু সেইবোৰ প্ৰত্যক্ষ কৰিবলগীয়া হয়, ধৰক কি কি সলনি হৈ থাকে পোষ্টমৰ্টেমত সেইখিনি। এই পোষ্টমৰ্টেম কৰিবলৈ যাওঁতে যেতিয়া এটা মৃতদেহ স্পৰ্শ কৰিবলগীয়া হয়, প্ৰথম যেতিয়া এটা মৃতদেহ স্পৰ্শ কৰি পোষ্টমৰ্টেমে কৰিছিলা বা কিবা এক্সপেৰিমেণ্ট কৰিছিলা, তেতিয়া ভয় ভাৱটো আহিছিল নেকি? মানে দৰাচলতে আমাৰ যোনটো চিকিৎসা, মই যে কৈছোঁ এনাটমি বুলি, য'ত আপোনাৰ শৰীৰৰ বিভিন্ন ধৰণৰ অংশৰ বিষয়ে পঢ়োৱা হয়, তাত মানে আপোনাৰ প্ৰথম দিনাখনৰ পৰাই বেছিভাগ ক্ষেত্ৰতে আপোনাৰ মৃত ব্যক্তি, যাক আমি মানে মেডিকেল চায়েন্সত ধৰক কিতাপ বুলি তুলনা কৰোঁ, তেখেতে শিকাই প্ৰথম কিতাপ বুলি কোৱা হয়, কেডেভাৰ বুলি কোৱা হয়। ত' এটা এটা তন্নকে তাত মানে বডিৰ পাৰ্টবোৰ পঢ়িব লাগে। ত' প্ৰথম দিনাখন যেতিয়া সোমোৱা যায় তেতিয়া মানে অলপ অশান্তি হয়, আৰু কিন্তু লাহে লাহে ধৰক সদায় সোমাই গৈ থকা হয় যে এটা সময়ত অভ্যাসত পৰিণত হয়গৈ। এই যে মানুহবিলাকে কেতিয়াবা নিজৰ দেহটো দান কৰে মেডিকেল চায়েন্সৰ কাৰণে, সেই বডিবিলাকৰ ওপৰতে চাগে তোমালোকে এক্সপেৰিমেণ্টটো চলাব? সেইখিনি মানে ধৰক কিছুমান পদ্ধতি আছে কিছুমান, যাৰ জৰিয়তে ধৰক দান কৰা হয়। আৰু সেই যে তুমি ক'লা যে তেখেতক আমি কিতাপ বুলি ধৰো বুলি, এই যে মুন্না ভাই MBBS চিনেমাখন চাইছা নেকি? চাইছো। তাত যে চাবজেক্ট যে কয় যিকোনো এজনক, আৰু তেতিয়া যে সঞ্জয় দত্তৰ খং উঠে, তাৰমানে সেই চাবজেক্টে এই কিতাপখন। তাত অলপ মানে হাস্যকৰ দৃষ্টিত দেখুওৱা হয়, কিন্তু ইয়াত বস্তুটো ধৰক বেছি চিৰিয়াছলি লোৱা হয়। মানে ধৰক এজন ব্যক্তিয়ে নিজৰ শৰীৰটো দি থৈ গৈছে চিকিৎসা বিজ্ঞানৰ কাৰণে, আমি তেওঁক সন্মান জনাবই লাগিব। আচ্ছা, মই তোমাৰ যিটো PGটো তুমি কৰিবা নিশ্চয়, তুমি কি চাবজেক্টত কৰিম বুলি ভাবিছা? মানে মই এতিয়ালৈকে যিমানবোৰ পঢ়ি আছো, মোৰ মেডিচিন বিষয়টো এতিয়ালৈকে ভাল লাগি আছে, কিন্তু অনাগত দিনত যদি আৰু ধৰক এক্সপ'জাৰ পাওঁ, মই যে অথনি কৈছিলোঁ, যদি সলনি হয় সেইটো পিছৰ কথা, কিন্তু বৰ্তমানলৈকে মোৰ মেডিচিন ভাল লাগি আছে। আচ্ছা, মেডিচিনৰ এজন চিকিৎসকে তেখেতৰ যিটো চিকিৎসা, সেইটো তেওঁৰ যিটো পৰিসৰ, সেই পৰিসৰটো কিমানলৈকে তেখেতে বঢ়াব পাৰে বা কিমানৰ ভিতৰত তেওঁ সীমাবদ্ধ হয়? মানে দৰাচলতে মেডিচিনটো আমি এন ব্ৰাঞ্চ বুলি নকওঁ, ধৰক ইয়াৰ পিছত আৰু পঢ়িব পাৰি। আজিকালি ধৰক নতুন ধৰক বিষয় ওলাই গৈ আছে, ধৰক হাৰ্টৰ বিষয়ে কাৰ্ডিঅ'লজি, নাৰ্ভৰ বিষয়ে নিউৰলজি, তাৰপিছত নেক্সট আপোনাৰ আমাৰ খাদ্যতন্ত্ৰৰ বিষয়ে সেইটো গেষ্ট্ৰ'এণ্টাৰলজি, বা আপোনাৰ অন্তঃস্ৰাৱী গ্ৰন্থি যোনবোৰ কয় এণ্ডক্ৰাইনলজি, বা আপোনাৰ শৰীৰৰ ইমিউনলজি অৰ্থাৎ ৰিমেটলজি, তেনেকৈ বেলেগ ভাগ আছে। ধৰক অংকলজিও আছে, কেঞ্চাৰৰ বিষয়ে পঢ়ে, কিন্তু সেই মেডিচিন বিষয়টো সেই গোটেইকেইটা বিষয় সোমাই থাকে, আৰু ভৱিষ্যতে যদি কোনোবাই আৰু পঢ়িম বুলি ভাবে তেন্তে সেই বিষয়খিনিত আগবাঢ়িব পাৰে। আচ্ছা, মই এইটো কথা সুধিছোঁ দেই, এজন অংকলজিষ্ট যদি নহয়, তেখেত মেডিচিনৰে চিকিৎসক হয়, তেখেতে এই কেমো বা ৰেডিয়েশ্যনটোৰ কাৰণে বা বেলেগকে পঢ়িব লাগিব, যে কেমোটো তেখেতে প্ৰেছক্ৰাইব কৰিব পাৰেনে? মানে এনেকুৱা কিছুমান কথা আছে, কেমোৰ ধৰক বহুত ভাগ আছে, আমি কেমোথেৰাপিৰ ধৰক অসংখ্য মানে ক্লাছিফিকেশ্যন আছে, তাৰে কিছুমানৰ ধৰক অলপ ছাইড এফেক্টৰ পৰা আৰম্ভ কৰি ৰিস্ক বেছি থাকে। মানে মই যিমানটো প্ৰেক্টিকেলি দেখিছোঁ, কিছুমান প্ৰেছক্ৰাইব কৰে, কিন্তু যোনখিনি ৰিস্ক আৰু হায়াৰ ছেটআপ প্ৰয়োজন সেইখিনি কিন্তু সেই অংকলজিষ্টেহে কৰে। আচ্ছা, মই জানিবলৈ বিচাৰিম এটা কথা, সাধাৰণতে আমাৰ অসমত, বেয়া পাব নালাগে আৰু কোৱাটো, অসমত আমাৰ চিকিৎসকবিলাকৰ মানে এটা বদনাম আছে। কেনেকুৱা বদনাম গম পাইছেনে? মই আজি কেইটামান দিনৰ আগত এটা ইণ্টাৰভিউ লৈছিলোঁ এগৰাকী, মই ইণ্টাৰভিউটো দিম ইয়াতে। তেখেতৰ ব্ৰেইন টিউমাৰ হৈছিলে, তাৰপিছত তেখেত গ'ল ভেলুৰ ভেলুৰৰ পিছত তেখেত আহিলে আপোনাৰ শ্বিলঙলৈ আহিলে। তেতিয়া তেখেতে কৈছে যে শ্বিলঙৰ ডক্টৰ বা ভেলুৰৰ ডক্টৰক যদি আমি প্ৰশ্ন সোধোঁ
যে এইটো জেড প্ৰশ্ন তেখেতে প্ৰথম প্ৰশ্নটো যিটো উত্তৰ দিলে একেবাৰে শেষৰ প্ৰশ্নটো তেখেতলোকে তেনেকৈ সুন্দৰকৈ ধৈৰ্যৰে মানে উত্তৰটো দিয়ে কিন্তু অসমৰ বেছিভাগ চিকিৎসকে সকলোৰে কথা কোৱা নাই অসমৰ বেছিভাগ চিকিৎসকে কিন্তু বৰ ইৰিটেট ফিল কৰে মানে যদি এইটোৰ পিছত সেইটো প্ৰশ্ন সুধি থকা হয় সেই চিটুৱেশ্যনটো কিয় এনেকুৱা হয় বুলি আপুনি ভাবে মানে এতিয়া মই যদি দৃষ্টিটো নিৰপেক্ষ দৃষ্টিৰে চাওঁ মানে মই দুইফালে চাম হয়তো তাত চিকিৎসকসকলৰ কোনোবাখিনি ক্ৰুটি আছে আৰু আমাৰ চিষ্টেমটোৰ কিবাখিনি ক্ৰুটি আছে উদাহৰণস্বৰূপে আপুনি যদি এজন ব্যক্তিয়ে মানে এজন চিকিৎসকৰ কথা কওঁ দিনটোত যদি 50জন চিকিৎসক মানে ৰোগী চাব লগা হয় গতিকে ধৰক 40 নম্বৰজন ৰোগীক মানে তেওঁ ধৰক ইমান সময় 5 মিনিট সময় আছে তেওঁৰ ওচৰত যে মই গোটেইখিনি ক'বলগীয়া হ'ব সেই মুহূৰ্তটোত কিন্তু অলপ সমস্যাৰ সৃষ্টি হয় যোনটো তেখেতসকলে কৈছে বাহিৰৰ চেটআপবোৰ এনেকুৱা ধৰণৰ তেখেতসকলৰ ধৰক ৰোগীৰ সংখ্যা সীমিত আৰু সেই অনুপাতে ডক্টৰো থাকে তো এজন ৰোগীক যদি আপুনি 20 মিনিট সময় ক'বলৈ সুবিধাটো পায় তেতিয়া তেওঁ গোটেই ক'ব পৰা যায় কিন্তু মই এইটো নকওঁ যে চিকিৎসকসকলৰ কোনোবা ত্ৰুটি থাকিবও পাৰে মই নিৰপেক্ষ যদি কওঁ কিন্তু তাত ধৰক ইম্প্ৰুভ কৰিবলগীয়া আছে চাগে নিশ্চয় আছে আচ্ছা মই আৰু এটা কথা হলো যে সাধাৰণতে আমি দেখো যে চিকিৎসকসকল কেতিয়াবা যিটো নিগ্ৰহ মানে আমাৰ কমন পিপুল বিলাকে ঘপকে ভুল বুজি পেলাই তেখেতলোকক গৈ আক্ৰমণ কৰিবলৈ বিচাৰে যিকোনো এটা কথা তেখেতলোকে দোষাৰোপ কৰিবলৈ বিচাৰে সেই ক্ষেত্ৰত আপুনি এজন চিকিৎসক হ'বলৈ গৈ আছে যে সেই চিটুৱেশ্যনবোৰ ভাবি কেতিয়াবা ভয় নালাগে নে আপোনাৰ হয় মানে মোৰ বুলি নহয় বহুতৰ হয়তো এটা সংশয় আহে যে এনেকুৱা এটা অঞ্চলত এইটো হৈছে যে মই এইটো অঞ্চললৈ নাযাওঁ কিন্তু এইটোও চাব লাগিব যে সকলো মানুহ একে নহয় তেওঁলোকৰ মানে এনেকুৱা হয় যে কাৰোবাৰ কোনোবা এজন আত্মীয় ঢুকাইছে সেই মুহূৰ্তটো তেওঁলোক হয়তো অতি মানে দুখন নিৰ্মাণ হৈ পৰে কি কৰোঁ কি নকৰোঁ মানে ভাবিব নাপায় কিন্তু লাহে লাহে সজাগতা আহিছে ধৰক এতিয়া এটা অঞ্চলত আপুনি চব সুবিধা নাপায় এতিয়া আপুনি তিয়কতে যাওক তিয়ক হস্পিটেলত যদি যায় বহুত সুবিধা কম আছে মানে তেনেকৈ আগবাঢ়িব লাগিব সেইটো মানে দোষাৰোপ কৰিবলৈও নাই আমি আগবাঢ়ি গৈ আছোঁ গতিকে সেই মুহূৰ্তবিলাকত মই ভাবোঁ যে হেণ্ডেল কৰাটো মানে তেখেতৰ ব্যক্তিগত মানে যি কেপেবিলিটি পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব তথাপিও সমাজ ব্যৱস্থাই অলপ সহায় সহযোগ আগবঢ়োৱাটো উচিত আচ্ছা মই আপোনাক এটা মানে ক'বলৈ বিচাৰিছোঁ এটা কথা কেতিয়াবা কেতিয়াবা সঁচা কথাও পাপ হ'ব পাৰে কেতিয়াবা কেতিয়াবা মিছা কথাও শূন্য হ'ব পাৰে এজ ফৰ এক্সাম্পল মই নিজৰ ক্ষেত্ৰতে কৈছোঁ আপোনাক মোৰ কেঞ্চাৰ হৈছিল 2013 তেতিয়া মানে মই মনত ভাবিছিলোঁ যে মই যদি ভাল নহওঁ কিন্তু মোক যদি কোনোবা এজন চিকিৎসক মহোদয়ে কৈ দিয়ে একদম চিন্তা কৰিব নালাগে তুমি ভাল হৈ যাবা কথাষাৰ কিন্তু মিছা কিন্তু সেই কথাষাৰে মানে এজন ৰোগীক সাহস দিব পাৰে গতিকে মই ভাবোঁ যে এজন চিকিৎসকে একেবাৰে স্পষ্টকে যে তুমি ভাল নহবা বা এইটো সুখৰ পৰা তুমি বেক হোৱাৰ চান্স নাই তেনেকে কৈ দিয়াটো উচিত নে মানে এনেকুৱা ধৰণৰ কথা মানে আমাৰ এইটো ধৰক পঢ়োৱা হৈছিলে ব্ৰেকিং এ বেড নিউজ মানে অৰ্থাৎ মানুহজনৰ যদি কিবা এটা অসুখ আছে তো তেওঁক মানে কেনেধৰণে কোৱাটো উচিত সেইটো শিকোৱা হৈছিলে কিন্তু মানে ধৰক আপুনি সত্যতাটো আঁতৰিব নোৱাৰে সেইটো আপোনাৰ মানে চিকিৎসা বিজ্ঞানৰ ইথিক্স বুলি কয় অৰ্থাৎ তাৰ নিয়ম নীতিৰ মানে বিৰুদ্ধে গতিকে আমি এনেকুৱা ধৰণে ক'ব লাগিব যে তেখেতৰ সত্যতাটো উন্মোচনো কৰিব পাৰোঁ আৰু তেখেতৰ যে কি মানে তেখেতে ষ্টেপ ল'ব পাৰে নিজক ধৰক যিমান দূৰ পাৰি বচাবলৈ যিমান দূৰ পাৰি উন্নত কৰিব কাৰণে আমি সেই গোটেইখিনি ক'ব লাগিব কিন্তু আচ্ছা আপুনি জীৱনত এনেকুৱা এজন পেচেণ্ট লগ পাই গ'ল যিজনৰ ধৰক আপুনি গম পাই গৈছে আৰু যে উইদিন 1 month or 2 months তেওঁ হয়তো মৃত্যু ঘটিব তেতিয়া আপুনি সেই পেচেণ্টজনক আপুনি লগ পাই গ'ল আপোনাৰ ওচৰলৈ আহিলে আৰু এটা আশা কৰি আপুনি কেনেকে তেওঁক মানে কি বুলি ক'ম এইটো অকণমান কেনেকে নিশ্চিত হ'ব শব্দটো ভুল হ'ব মোৰ মই কেনেকে মানে তেখেতক আপুনি অকণমান পৰামৰ্শ দিব বা সান্তনা দিব মানে এইটো এটা সঁচা কথা ক'বলৈ গ'লে এটা ডিফিকাল্ট চিটুৱেশ্যন অলপ কঠিন পৰিস্থিতি কিন্তু মই ভাবোঁ সেই মুহূৰ্তটোত মানে আমি এইটো চাব লাগিব যে তেওঁ এমাহৰ পিছত ঢুকাব এইটো চাব লাগিব যে তেওঁৰ ওচৰত সময় আছে তেওঁ জীয়াই থাকিব মানে এনেকুৱা বহুত ক্ষেত্ৰত দেখা যায় যে মানুহজনে যদি আত্মবল পায় মই এটা উদাহৰণ দিছোঁ ভৱেন্দ্ৰনাথ শইকীয়া তেখেতৰ কেঞ্চাৰ হৈছিলে কেঞ্চাৰ হৈ ঢুকাইছিলে তেখেতে গমো পায় কিন্তু তেখেতৰ এটা অদম্য সাহস আছিল যে মোৰ কৰিবলগীয়া বহুত কাম আছে ডক্টৰে মানে তেতিয়া শেষৰ সময়ত মই পঢ়াহে বাৰু একজেক্ট চিটুৱেশ্যনটো নাজানো শেষৰ সময়ত ডক্টৰে আচৰিত খাইছে যে এই মানে ধৰক ৰোগীজন বহুত আগতে ঢুকাব লাগিছিল কিন্তু কিয় ইমান দিন জীয়াই আছে তো তেনেকুৱা ধৰণৰ কথা আমাৰ অৰ্থাৎ চাইক'লজি অৰ্থাৎ মনস্তাত্ত্বিক দিশত বহুত কথা মানে শৰীৰটোৰ লগত নিৰ্ভৰ কৰে গতিকে ৰোগীজনৰ এনেকুৱা কথা নহয় যে এমাহৰ পিছত ঢুকাবই অৰ্থাৎ তেওঁ তাতকৈ বেছি দিনো জীয়াই থাকিব পাৰে গতিকে আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত আচ্ছা হয় আচ্ছা মই জানিব বিচাৰিছোঁ আপুনি PG কৰিব ধৰক লগালগ PG কৰাৰ কথা ভাবিছে নে 2 বছৰ কিবা বেলেগ প্ৰেক্টিছ কৰিব কিবা কৰিব তেনেকৈ ভাবিছে মানে আমাৰ নিয়ম অনুসৰি এবছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে আৰু অসমত পাবৰ কাৰণে ধৰক এবছৰ কম্পালচৰি ৰুৰেল চাৰ্ভিচ আছে সেইখিনিতো কৰিবই লাগিব আৰু সেই
মানে সময়ছোৱাতে আৰু মই এই সময়ছোৱাত ধৰক PG কাৰণে প্ৰস্তুতি অব্যাহত ৰাখিম আৰু মই এটা কথা একদম ফ্ৰেংকলি সুধিছো দেই, আপুনি যদি আপোনাৰ অসুবিধা হয় ক'ব নালাগে। এই যে আমাৰ চৰকাৰী যিবিলাক ঔষধ দিয়া হয়, সেই চৰকাৰী ঔষধবিলাক প্ৰেছক্ৰাইব কৰাৰ পিছতো কিন্তু বহুত পেচেণ্টে ডাক্তৰক কয় ছাৰ মই কিনিব পৰা এটা মেডিচিন দিয়কচোন, মানে এইটো মই কিনি ল'ম ফাৰ্মেচিত যদি কিনিবলৈ পাওঁ। এই চৰকাৰীভাৱে উৎপন্ন কৰা ঔষধটো ধৰক একেটা পেৰাচিটামল এটা চৰকাৰে দিছে আৰু একেটা পেৰাচিটামল কোনোবা কোম্পানীয়ে আপোনাৰ ধৰক মানে প্ৰডিউচ কৰিছে। সেই চৰকাৰে যিটো মানে প্ৰডিউচ কৰিছে আৰু বা ছাপ্লাই দিছে আৰু কোম্পানীয়ে যিটো প্ৰডিউচ কৰিছে বা ছাপ্লাই দিছে, সেই দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? মানে এইটো ষ্টিল এ মেটাৰ অফ ডিবেট, মানে বহুতে ক'ব খোজে। মানে এতিয়া মই যদি নিৰপেক্ষভাৱে ক'ব বিচাৰো, মানে এনেকুৱা ধৰণৰ আমাৰ চিকিৎসা বিজ্ঞানৰ কিছুমান নাম আছে, ধৰক জেনেৰিক নাম, ধৰক কম্পজিশ্যন বুলি আমি যোনটো কওঁ, কম্পজিশ্যনটো যদি মই লিখো তেতিয়া ফাৰ্মাচিষ্টজনে যিকোনো দৰৱ দিব পাৰে। কিন্তু এটা কথা, মানে কিছু কিছু ক্ষেত্ৰত মানে পৰীক্ষামূলকভাৱে কয় যে চৰকাৰী কিছু কিছু ঔষধৰ ধৰক কাম কেতিয়াবা নকৰে বুলি কয়, কিন্তু বহুত ক্ষেত্ৰতে কিন্তু কৰাও দেখা যায়। মই নিজেও প্ৰমাণ পাইছো কৰে বাৰু। ধৰক ছাপোজ আপোনাৰ গেষ্ট্ৰিকৰ এটা মেডিচিন লিকুইড এটা আছে, বহুত ভাল ৰিজাল্ট। কাহৰ এটা মোৰতো এটা কাহ 2-3 মাহ কাহিলো, ইমানেই কণ্টিনিউৱাছলি কাহি আছিলো, কিন্তু লাষ্টত গৈ মই চৰকাৰী হস্পিটেলৰ পৰা যিটো কাহৰ দৰৱ আনিছিলো সেইটোৱে মোক ভাল কৰিলে। আচ্ছা, মোক আপুনি কওকচোন, এই জেনেৰিক মেডিচিনৰ কথাটো এতিয়া খুব ওলাই আছে দেই, এই কথাটো খুব ওলাই আছে। আমি দেখিছো যে মন্ত্ৰী বিধায়কসকলেও কৈছে যে জেনেৰিক মেডিচিন ইউজ কৰিব লাগে। এই জেনেৰিক মেডিচিনটো কি আচলতে, সেই বিষয়ে অলপ কওকচোন। মই এটা চমু কথা কৈছো। উদাহৰণস্বৰূপে আপোনাৰ পেৰাচিটামল বুলিয়ে ক'লো, পেৰাচিটামল যদি মই লিখিলো শব্দটো, তেতিয়াহ'লে মানে তেখেতে সেইটো হৈছে আপোনাৰ কম্পজিশ্যন। যে আমি মানে চিকিৎসা বিজ্ঞানৰ যেনেকে আমি বৈজ্ঞানিক নাম থাকে, হেৰিত আমাৰ উদ্ভিদ বিজ্ঞানেই হওক, জীৱ বিজ্ঞানৰ বৈজ্ঞানিক নাম থাকে, ইয়াতো ধৰক তেনেকুৱা এটা দৰৱৰ এটাই নাম আছে, ধৰক কম্পজিশ্যনটো আমি লিখো। কিন্তু সেই কম্পজিশ্যনটো ব্যৱহাৰ কৰি বেলেগ বেলেগ ফাৰ্মাচিউটিকেল কোম্পানীয়ে বেলেগ বেলেগ নিজৰ নামত ধৰক বেলেগ বেলেগ আপোনাৰ উৎপাদন কৰে। উদাহৰণস্বৰূপে এতিয়া কিছুমান দলও খায়, কিছুমানে ধৰক আপোনাৰ জেৰডল খায়, তাত পেৰাচিটামল থাকে। তাত কম্পজিশ্যনটো তেওঁলোকে পেৰাচিটামল ইউজ কৰে, কিন্তু তেওঁলোকে মানে নিজাববীয়াকে সেইটো উৎপাদন কৰিছে। অৰ্থাৎ এতিয়া তেওঁলোকে মানে ধৰক সেই হিচাপ মতে তাৰ গুণাগুণ অক্ষুণ্ণ ৰাখি পেলাই তেওঁলোকে সেইটো প্ৰস্তুত কৰে। এতিয়া বহুতে ক'ব বিচাৰে যে যদি আমি জেনেৰিক মেডিচিন প্ৰেছক্ৰাইব কৰো তেতিয়া সেইটো বেছি ভাল আৰু চিকিৎসা বিজ্ঞানৰ নিয়ম মতে কৰিব লাগে। জেনেৰিক মেডিচিনটো মিন্স চৰকাৰী দিয়া মেডিচিনটো জেনেৰিক মেডিচিন, মানে এনেকুৱা ধৰণৰ হয়। মানে এইটো এনেকে কওঁ মই, যোনটো কম্পজিশ্যন তাত যি আছে ভিতৰৰ পদাৰ্থটো হ'ল, সেই পদাৰ্থটো যদি মই মানে কৈ দিওঁ, তেতিয়া মানে উদাহৰণস্বৰূপে মই যে ক'লো পেৰাচিটামল ঔষধটো, যে পেৰাচিটামলটো যদি মই লিখি দিওঁ সেইটো বেছি ভাল বুলি চবে কয়। মানে এইটো ভাবে যে কোম্পানীৰ নামটো লিখাতকে তুমি দৰৱটোৰ নামটো লিখা, একচুৱেল নামটো লিখা। কিন্তু কিছু আপুনি যে অলপ আগতে ক'লে যে চৰকাৰী দৰৱ কিছুমানে কাম নকৰে, সেইটো হয়তো মানে চিকিৎসকসকলে যোনসকলে লিখি থাকে তেওঁলোকে গম পায়। এতিয়া কেতিয়াবা ধৰক মই এটা উদাহৰণ দিছো, মাল্টিভিটামিনৰ বেলেগ বেলেগ থাকে, লিভাৰৰ দৰৱ থাকে, তাত আপোনাৰ 14টামান কম্পজিশ্যন থাকে। এজন ডক্তৰৰ কাৰণে সেই 14টা নাম লিখাটো ইম্পচিবল। তাৰ সলনি এটা যদি ব্ৰেণ্ড নেম ধৰক 4-5টা আখৰ লিখি দিয়ে, সেইটো বেছি সুবিধাজনক। গতিকে আপোনাৰ দুইটা চাইডৰ ড্ৰবেক আছে। এটা চাইডত যে অলপ পাৰ্চিয়েলিটি চান্স আছে বুলি যে কয়, যে মই পেৰাচিটামলটো নিলিখিলো, কোম্পানীৰ নামটো লিখিছো মানে প্ৰমোট কৰা হৈছে। কিন্তু অন্য চাইডে যদি চাওঁ যে 15টা নাম আমি কম্পজিশ্যনটো লিখাত অসুবিধা হয়, সেইটো ক্ষেত্ৰত জেনেৰিক মেডিচিনটো লিখিব লাগিব। আৰু দ্বিতীয়টো কথা, আপোনাৰ কিছুমান কোম্পানী নিৰ্ভৰযোগ্য, মানে এইটো ধৰক মানে এইটো আচলতে নিৰ্ভৰযোগ্য বুলি এইটো কাৰণে কৈছো, ধৰক সকলোৰে মানে একচুৱেলি আমাৰ এই মেডিচিনবোৰ বেছিভাগ মানে হেৰি থাকে, ধৰক এনেকুৱা ধৰণৰ কিছুমান পদ্ধতি থাকে যাৰ দ্বাৰা মানে ইয়াৰ কিমান ধৰক নিৰ্ভৰযোগ্য সেই গোটেইখিনি বস্তু প্ৰমাণিত হয়। গতিকে আমি যদি সেই পাৰ্টিকুলাৰ সেই চিকিৎসকজনৰ নিজৰ কথা কৈছে, এই বিষয়ে কিছুমান ক্ষেত্ৰত আগত বহুতো উত্থাপন হৈছেও বিষয়, যে তেওঁ যদি ভাবে যে তেওঁ যদি ধৰক প্ৰমাণ পাইছে যে এইটো কোম্পানীৰ দৰৱটোত বেছি ফলপ্ৰসূ, তেতিয়াহ'লে প্ৰেছক্ৰাইব কৰে, তেনেকুৱা ধৰণৰ কথা। এই প্ৰেছক্ৰিপশ্যনৰ কথা ওলাই থাকোঁতে মোৰ এটা জমনি কথা মনত পৰিছে। এবাৰ ছোৱালীজনী খুব বেগা বেগিকৈ মানে ফাৰ্মাচী এখনলৈ গৈছে। এতিয়া এগৰাকীয়ে সুধিলে ক'ত যোৱা, বোলে কি ক'বা আৰু মোৰ ডাক্তৰ এজনৰ লগত বিয়া ঠিক হৈছেতো, তেওঁ বোলে মোলৈ চিঠি এখন দিলে মই একো বুজি পোৱা নাই, এতিয়া বোলে মই ফাৰ্মাচীত গৈ এখন পঢ়িবলৈ কওঁ। আচ্ছা, মই পোনপটীয়াকৈ সুধিছোঁ, মই আগতে লিখিছিলো এইটো কথা পেপাৰত, চিকিৎসকৰ আখৰবিলাক বেয়া বুলি মই নকওঁ, কিয় বেলেগ ধৰণৰ? ধৰক এনেকুৱা ধৰণৰ হয়, মানে বেয়া মানে বহুত চিকিৎসকৰ মানে এনেকুৱা ধৰণৰ, আপুনি যদি ক্লাছৰুমৰ শ্ৰেণীকোঠাৰ যদি 10জন বা 20জন ছাত্ৰ ছাত্ৰী চাই, 4জনৰ ভাল হ'ব, 10জনৰ বেয়া হ'ব। এইটোও হ'ব পাৰে যে যোন দুজন বেয়া, যাৰ কাৰণে বাকী সকলো যে অভাৰঅল আমি জেনেৰেলাইজ কৰি দিয়া হয় যে চিকিৎসকৰ বেয়া, সেইটো হ'ব পাৰে। আৰু দ্বিতীয় কথাটো হওক,
ধৰক কেতিয়াবা এখন প্ৰেছক্ৰিপশ্যন 2 মিনিটত লিখিবলগীয়া হয়, খুব খৰকৈ লিখি থাকোঁতে চাগে সেইটো কাৰণেও বেয়া হ'ব পাৰে। আৰু 3 নম্বৰ কথাটো হৈছে মানে দৰৱৰ নামবোৰ বহুত টান হয়। তো টান হোৱাৰ কাৰণে ধৰক আপুনি যদি মই এপুল শব্দটো অলপ কম স্পষ্টকৈ লিখোঁ মানুহে বুজি পাব হ'ল। যদি মই এটা টান শব্দ দি দিওঁ ধৰক ক্ল'ৰকুইন, সেই শব্দটো লিখি দিলোঁ, সেই শব্দটো লিখি দিয়াৰ লগে লগে মানুহে এইটো অকণমান পঢ়োঁতে দিগদাৰ হয়, সেইটো কাৰণেও টান হ'ব পাৰে। গতিকে ইয়াত কাৰণ কেইবাটাও হ'ব পাৰে। মোৰ খালি আপোনাৰ প্ৰতি এটা ৰিকুৱেষ্ট থাকিব দেই, আপুনি যেতিয়া প্ৰেছক্ৰিপশ্যন লিখিব, বিশেষকৈ যিসকল আমাৰ একেবাৰে গাঁৱৰ মানুহখিনি যায়, যিসকল অলপ মানে শিক্ষাৰ লগত সম্পৰ্ক নাই, মোৰ এইটোৱে ৰিকুৱেষ্ট থাকিব, কেনেকে খাব লাগিব, কেনেকে খাব লাগিব প্লিজ আপুনি অসমীয়াত অন্ততঃ লিখি দিব। নিশ্চয় মই ৰাখিম এইটো আপুনি লিখি দিব, কাৰণ মই বহুতৰ ক্ষেত্ৰত এই সমস্যাটো পাওঁ। কেতিয়াবা প্ৰেছক্ৰিপশ্যন লৈ আমাৰ ওচৰলৈ কোনোবা আহে, এইটো কেনেকে খাব লাগিব, আমি আৰু এই যে আপোনালোকে 3টা টেবলেট হ'লে গোলকে 3টা দি দিয়ে, তেনেকে বুজি পাওঁ, কিন্তু বাকীবোৰতো বুজি নাপাওঁ। কিন্তু সেই মানুহখিনিৰ বহুত মই সহায় হ'ব বুলি ভাবোঁ। আচ্ছা, মই আপুনিতো চিকিৎসক হৈ গ'ল, মই একেবাৰে মানে আপুনি ফুল্লি হৈ গ'ল বুলি মই ধৰি লৈছোঁ। এনেকুৱা এটা বদনাম চিকিৎসকবিলাকৰ থাকে, মই মানে কথাখিনি কৈছোঁ দেই। এটা ধৰক টেষ্ট কৰিবলগীয়া হ'ল, ব্লাডৰ কিবা টেষ্ট কৰিবলগীয়া হ'ল, তেতিয়া কিছুমান চিকিৎসকে যে তুমি আমুকটো লেবৰেটৰীত কৰিব লাগিব, সেইটো মেনশ্যন কৰি দিয়ে। বহুত মানুহে মানে জেনেৰেল পিপুল তেওঁলোকে সন্দেহ কৰে, বা কেতিয়াবা হয়তো আমিওতো সন্দেহ কৰিব পাৰোঁ যে এই আমুকটো লেবৰেটৰীত কৰিব লাগিব বুলি যে তেখেতলোকে প্ৰেছক্ৰাইব কৰি দিছে, তেখেতলোকে দেখাই দিছে, সেই কথাটো কিবা ব্যৱসায়িক লেনদেন থাকে নে ৰিজাল্টটো ভাল আহিব বুলি কথা থাকে? মই যদি যোনটো জানো, মই যোনসকল চিকিৎসকক দেখিছোঁ এনেকুৱা ধৰক কিছুমান, এতিয়া মই এটা কথা কৈছোঁ, আপোনাৰ পাচাবৰ পৰীক্ষা যে দিয়ে, সেইটো মানে যিমান সোনকালে পাৰি সিমান সোনকালে কৰিলে সিমানেই ভাল ৰিজাল্ট ওলায়। হয়, আপোনাৰ মানে ব্লাডৰ তেনেকুৱা কিছুমান ধৰক ব্লাড গ্লুক'জটো যিমান সোনকালে পাৰিলে সিমান সোনকালে ভাল ৰিজাল্ট ওলায়। তাৰোপৰি ইনষ্ট্ৰুমেণ্ট আৰু তাত কিছুমান ৰিয়েজেণ্ট থাকে, সেইবোৰৰ ওপৰত কথা থাকে। অৰ্থাৎ হয়তো এইটো হ'ব পাৰে কিছুমান লেবৰেটৰীৰ ৰিলায়েবিলিটিটো বেছি, হয়তো চিকিৎসকজনে এইটো ভাবিব পাৰে যে এই লেবৰেটৰীটো ওলালে মোৰ চিকিৎসা বেছি উন্নত হ'ব, কিয়নো মই সঠিক উত্তৰটো পাম, সেইটোও এটা কাৰণ হ'ব পাৰে। আৰু বাকী পিছৰটো কাৰণত যদি হয় মই নাজানো বাৰু, মানে মই ব্যক্তিগতভাৱে আহিমে মই তেতিয়া গম পাম। আচ্ছা, আৰু এনেকুৱা কেতিয়াবা হয় নেকি যে আমাৰ বিলাকে তেখেতলোকক যেতিয়া মেডিচিনটো দিয়ে, কেতিয়াবা এনেকুৱা হয় নেকি যে সেই এমাৰ বিলাকক ছেটিছফাইড কৰিবৰ কাৰণে সেই মেডিচিনটো ইচ্ছা নাথাকিলেও প্ৰেছক্ৰাইব কৰি দিবলগীয়া হয়? তেনেকুৱা মই হোৱা দেখা নাই। মানে মই যদি ভৱিষ্যতে দেখোঁ তেতিয়া মানে সেইটো বেলেগ কথা, অনিশ্চিতভাৱে দিয়া নহয় বাৰু, সেইটো কাৰণে চিকিৎসা বিজ্ঞানৰ নীতিশাস্ত্ৰৰ বহিৰ্ভূত কথা এটা নকৰে চাগে নিশ্চয়। কিন্তু এনেকুৱা ধৰণৰ কথা এটা মই এটা উদাহৰণ স্বৰূপে দিছোঁ, আপোনাৰ এটা অসুখৰ কাৰণে মানে ধৰক এটা এণ্টিবায়'টিক খাই আছে হ'ল, তো এণ্টিবায়'টিকটো আপুনি গেছ নহ'লে গেছৰ দৰৱ দিব লাগিব। তো তেনেকুৱা ধৰণৰ সেইটোৰ লগত মানে ঠিক কৰিবলৈ যাতে 4টা দৰৱ দিবলগীয়া হয়। কিন্তু আপোনাৰ আচল যদি দৰৱ বুলি কওঁ এটাই আছিলে, কিন্তু আপোনাৰ বাকী যি খেলি মেলি হ'ব পাৰে সেইখিনিৰ কাৰণে দিওঁতে ধৰক 4টা হৈ গ'ল। কিন্তু আপোনাৰ এফালে চাবলৈ গ'লে যে মোৰ যে সৰু বেমাৰ হৈছিলে এটা দৰৱে দিছে, কিন্তু তাৰ কাৰণ আকৌ 4টা দৰৱ কিয় দিব লগা হ'ল সেইটো মই ইতিমধ্যে ক'লোঁ। সেইটো এটা হ'ব পাৰে পৰিস্থিতি। আৰু এনেই এটা বদনাম আছে যে অসমৰ ডাক্তৰে বহুত মেডিচিন লিখে। মই একদম ফ্ৰেংকলি পাতিছোঁ দেই, কথাখিনি মোৰ নহয় আকৌ, একচুৱেলি মোৰ নহয়, মানে আপোনালোকৰ প্ৰতি মানুহৰ যিমান সদ্ভাৱ আছে বহুতৰ কিন্তু ভুল ভাবো আছে, সেই কথাটোৰ কাৰণেহে মই সুধিছোঁ। আপোনাৰ এই MBBS-ৰ যিটো কেৰিয়াৰৰ জীৱনত আপুনি কেতিয়াবা অনুভৱ কৰে নেকি যে আমাৰ অসমৰ চিকিৎসকসকলে প্ৰয়োজনতকৈ অধিক ঔষধ দিয়ে বুলি? মানে কেতিয়াবা এনেকুৱা কণ্ডিশ্যন হয়, কেতিয়াবা হ'ল আপুনি দুটা মানে ধৰক ওচৰা ওচৰি আপুনি দুটা বেমাৰ সন্দেহ কৰিছে, চিকিৎসক যোনজন ৰোগী আহিছে আপুনি কিছুমান পাৰ্টিকুলাৰ পৰীক্ষা কৰি পেলাই গম পাব যে সেই ৰোগটোৰ কোনটো ৰোগ একচুৱেলি হয়। কিন্তু আপুনি জানে যে এই মানুহজন যদি মই আজি দৰৱটো দি নপঠিয়াওঁ আকৌ দ্বিতীয়বাৰ ঘূৰি নাহে। সেই ক্ষেত্ৰত ধৰক দুইটা মানে বেমাৰৰ প্ৰতিৰোধৰ কাৰণে দি দিয়ে কিছুমানে, কিন্তু সকলোৰে ক্ষেত্ৰত নহয়। তাকে বহুতে ভুল বুজি লয়। আচ্ছা, আপোনাৰ যিটো প্ৰফেশ্যন, আপুনি চিকিৎসক হ'ব, এই প্ৰফেশ্যনটোৰ লগত নিশ্চয় আপোনাৰ এটা আইডিঅলজি জড়িত হৈ আছে, ঠিক আছে? আপুনি 24 আৱাৰ্ছ বা আপোনাৰ 20 আৱাৰ্ছ, মই 24 আৱাৰ্ছ বুলিয়ে ধৰিছোঁ, কাৰণ মানে আৰক্ষী হওক বা চিকিৎসকসকল হওক তেখেতলোকৰ মানে টোপনিৰ কথা নাহে। এতিয়া আপুনি মোক কওক কথাটো যে আপুনি কেৱল ইনকমেই কৰিব নে ইমান পঢ়িলোঁ, MBBS-ত মোৰ ইমানখিনি টকা গ'ল,
বা PG কৰোঁতে মোৰ ইমানখিনি টকা যাব, গতিকে মই সেইখিনি ইনকাম কৰিবই লাগিব। সেইটোৱে আপোনাৰ একমাত্ৰ লক্ষ্য হ'ব নে আপুনি ছ'চাইটিৰ কাৰণে, যিসকল আমাৰ BPL পাৰ্চন, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মানুহসকলৰ কাৰণে, তেখেতলোকৰ কাৰণে কিবা এটা কৰাৰ আপোনাৰ হেঁপাহ আছে? নিশ্চয়, মই তেনেকুৱা জেগাৰে মানুহ, তাৰ পৰা আহিছোঁ, মোৰ নিশ্চয় হেঁপাহ আছে আৰু বহুত চিকিৎসকে কৰিও আছে। হয়তো কেতিয়াবা আমি তেখেতসকলো মানে টাইম লাইনত আহিব নিবিচাৰে বা নাহে, আমি গম নাপাওঁ, কিন্তু মোৰ নিশ্চয় সেইটো ইচ্ছা আছে, ভাল লাগিব কৰি পেলাই। আচ্ছা, আপুনি লৰালিতে যি ৰূপহীমুখ এৰি থৈ আহিলে, সেই ৰূপহীমুখত নিশ্চয় চিকিৎসালয় নাই, এতিয়া প্ৰাথমিক চিকিৎসালয় নাই নিশ্চয়, হয়নে নহয়? আপুনি সেই জেগাটুকুৰালে ভৱিষ্যতৰ দিনত কেনেকে আপোনাৰ সেৱা আগবঢ়াব? নিশ্চয়, মোৰ মানে তেনেকুৱা পদক্ষেপ নিশ্চয় ল'ম অনাগত দিনত। তাৰ কাৰণে ধৰক নিজে আৰু অলপ শিক্ষাৰো প্ৰয়োজন আছে আৰু অলপ নিজে অলপ ষ্টেবল হোৱাৰ প্ৰয়োজন আছে। তো সেই মুহূৰ্ততে মোৰ কিছুমান প্লেনিং আছে, তাত কেনেকৈ ধৰক মান্থলি এবাৰ বা উইকলি এবাৰ তেনেকুৱা হেল্থ কেম্প কিবা পতা, তেনেকুৱা প্লেন আছে। সেইখিনি সময়ত মই কৰিম বাৰু। তেখেতৰ কথাখিনি ভাল লাগিছে, কাৰণ ৰূপহীমুখ প্ৰাকৃতিকভাৱে বৰ ধুনীয়া জেগা এটুকুৰা, কিন্তু বাৰিষাৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণা কেনেকুৱা ৰূপহীমুখৰ ব্যক্তিসকলেহে জানে। একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰতে লাগি আছে, বানপানী হ'ল মানে আপোনাৰ ঘৰটো ভাগি গ'ল। মই স্বচক্ষুৰে দেখি আহিছো, এখন প্ৰাথমিক বিদ্যালয় যতদূৰ সম্ভৱ তুমি পঢ়া প্ৰাথমিক বিদ্যালয়খনেই হ'ব, যিখনত তুমি পঢ়িছিলা, 2012ৰ কথা কৈছো মই, গোটেই বালিৰে স্কুলখন পুতি পেলাইছিল। সেইটো আচলতে বিৰাট মানে যন্ত্ৰণাঘাতৰ দৃশ্য আছে। গতিকে সেই ৰূপহীমুখৰ কাৰণে এওঁৰ যি দায়বদ্ধতা, সেইটো শুনি আমাৰ ভাল লাগিলে।